MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্বৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা তাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধা কৰোঁ আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্বৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্বৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য গতিকে আজিয়ে সপৰিয়ালে আহক আমাৰ শ্বৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ আমাৰ ঠিকনা MK জুৱেলাৰী ৰূপহিয়ালী ষ্টুডেণ্ট গেলেৰীৰ কাষত উত্তৰ গুৱাহাটীৰ ঐতিহাসিক আউনি আতিসত্ৰৰ অতিথিশালাত দিহা নামৰ কৰ্মশালা 3 দিনীয়াকৈ আয়োজন কৰা হৈছিল এই কৰ্মশালা বৃহত্তৰ উত্তৰ গুৱাহাটী মহিলা সমাজ আৰু কামৰূপা সংগীত মহাবিদ্যালয়ৰ উদ্যোগত আয়োজন কৰা কৰ্মশালাত প্ৰশিক্ষক হিচাপে উপস্থিত থাকে দিহানামৰ গুৰু উপাধি প্ৰাপক অমিয়া নেওগ কলিতা দিহানাম তথা নাম ধৰ্মৰ জৰিয়তে ঈশ্বৰ প্ৰাপ্তিৰ চেষ্টা এইসকল আইমাতৃ সামৰণি অনুষ্ঠানত অসমীয়া লোক সংস্কৃতিৰ ৰক্ষাৰ ক্ষেত্ৰত প্ৰশিক্ষক অমিয়া নেওগ কলিতাই মন্তব্য আগবঢ়াই ক'লে এইদৰে নীতি শিক্ষাই আমাক ধৰ্মশাস্ত্ৰ কাহিনীয়ে কৈছে হিৰণ্যকশিপুৰ অসুৰ আছিলে আমি সকলোৱে জানো হয়নে বৈৰীভাৱে বিষ্ণুক চিন্তা কৰিছিলে তেওঁ সে সাপগ্ৰস্ত হয় কিন্তু তেওঁৰ পত্নী কয়াধুৰ আছিলে কিন্তু কয়াধুৰে জানো ভক্ত প্ৰহ্লাদক জন্ম দিয়া নাই জানো তেল তাত কয়াধুৰ যিটো মাতৃত্বৰ যিটো সংস্কাৰ সেয়া জানো ফুটি উঠা নাই গতিকে নাৰদৰ আশ্ৰমত পৰম পুৰুষ প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন তেওঁ যদি তনু মনচিতে শ্ৰৱণ নকৰিলেহেঁতেন তেতিয়াও হয়তো প্ৰহ্লাদ ভক্ত হৈ নুঠিলেহেঁতেন গতিকে মই কৈছো মই সদায় আশাবাদী আৰু মই সেই আশাক লৈ যিটো কাম উদ্দেশ্যক লৈ আগবাঢ়িছো এইটো মই সফল হৈছো মহিলাসকলে যেতিয়া ভগৱন্তৰ গুণ নামৰ এই যিটো শক্তি এই যিটো মহিমা এই যিটো তত্ত্ব বুজি পাব পথটো যদিও কেতিয়াবা আমাৰ কেতিয়াবা ৰাস্তাত কি লাগে এইটো পৰুৱা পোৱা বুলি কয় নহয় হয় নহয় কেতিয়াবা আমি ক'ৰবাত গৈ থাকিলে পৰুৱা পোৱা বুলি অসমীয়াত এটা কথা এটা আছে গতিকে সেই পৰুৱা পাইছে বুলি ভাবিব লাগিব আৰু যদি ভগৱন্তৰ গুণানুকীৰ্তনত নিজকে তেওঁলোকে মতি ৰাখে একেবাৰে হৃদয়ৰ পৰা সেই ৰাস্তা আকৌ চিধা হৈ যাব সেইটো বুলিয়ে মই ভাবো কৈছে বুলি মই নাজানো কিন্তু কথাটো হৈছে কিন্তু আপোনালোকে গম পাইছিলে মই শক্তিশালী ৰূপত থিয় দিছিলো আপুনি মোক এইটো কথা সোধক কিয় থিয় দিছিলো যে মই কিবা সংস্কৃতিৰ কাৰণে মই বেলেগে ভাবিছিলো আপুনি সেইটো মোক কিন্তু সুধিলে মই ক'ব পাৰো ন আচলতে চাওক নিজৰ সংস্কৃতিৰ এটা খুব আপুৰুগীয়া সম্পদ হ'ল দিহানাম এইটোৰ লগতে মোৰ জীৱনৰ সমস্ত সময় গুচি গৈছে বহুত হেৰুৱাইছো কিন্তু ৰাইজৰ আশীৰ্বাদ পাইছো ভগৱন্তৰ কৃপা পাইছো এতিয়া সেই সময়ত মই এই নামভাগক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ মই বাধা দিলো কিয়টো এটা ডাঙৰ কথা ন কিয় দিলো সকলোৱে যেনে অমিয়া নেওগ কলিতা দিহানামৰ লগত জড়িত হৈ আছে মোক যেতিয়াৰ পৰা দেখিছে তেনেকে দেখিছে কিয় দিলো মানে মই এইটো কথা কৈছো যে আমাৰ এই অসমীয়া সংস্কৃতিত বিভিন্ন বিষয় আছে নহয় জানো বিয়া নাম আই নাম ধাই নাম বহুত আছে লোক সংগীতৰ বহুত বিষয় আছে আৰু তাৰে দিহানামৰ বিষয়বস্তু শাস্ত্ৰসন্মত আৰু ইয়াৰ পৰিবেশন শৈলীটো লোক সংগীতৰ আওতাত এতিয়া আমাৰ গোসাঁই উপজা নামভাগ আছে আমি সকলোৱে জানো আপুনি চাগে সৰুৰ পৰা আপোনাৰ মা বা আইতা ককাৰ মুখত শুনিছে যে আজি ৰাতি শিলা বৰশীলে এই নামভাগ গোসাঁই উপজা নাম সেই নামভাগ তেনেকৈয়ে নামাংকিত কৰি ৰাখিছে আৰু আমাৰ জন্মাষ্টমীত এই নামভাগ পৰিবেশন কৰে গতিকে যদি আমি বিয়া নাম আই নাম ধাই নাম গোসাঁই উপজা নাম এনেকৈ বুলি যদি আমি পৃথকভাৱে আমি ৰাখিছো তেতিয়াহ'লে সেই গোসাঁই উপজা নামভাগক আমি দিহানাম বুলি যদি আমি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰো তেতিয়াহ'লে বাকী যিসকলে
দিহানাম গাই আছো বা দিহানামৰ যি আচল গুৰুত্ব আচল যিটো তত্ত্ব কথা ইয়াৰ যিটো শব্দগত অৰ্থ এইবোৰ কিন্তু এটা সময়ত নাইকিয়া হৈ গ'লহেঁতেন সেইটো কাৰণে কৈছো কৰক জানিব লাগিব শুদ্ধ মতে কৰিব লাগিব সব ভাষাটো সংগীতৰ ক্ষেত্ৰত কেতিয়াও এটা অন্তৰায় হ'ব নোৱাৰে এটো বেৰিয়াৰ নহয় আচলতে আমি হিন্দী ভজন এটা শুনো কিন্তু তাৰ প্ৰতিটো শব্দ অৰ্থ হয়তো আমি অনুভৱ বা বুজি নাপাবও পাৰো যেহেতু আমি মাতৃভাষাটো আমাৰ অসমীয়া কিন্তু তাৰ কি বুজি পাওঁ আমি ৰিদমটো বুজি পাওঁ তাল মান লয় সেইখিনি বুজি পাওঁ সুৰ বুজি পাওঁ স্কেল বুজি পাওঁ নাপাওঁ জানো এনে আমি যেতিয়া এটা বিষয় যেতিয়া পৃথিৱীৰ মাজলৈ এটা সৰ্ববৃহৎ এটা ঠাইলৈ যেতিয়া আমি পঠিয়াই দিম তাক কিন্তু সম্পূৰ্ণৰূপে আমি কি কৰিব লাগিব শুদ্ধকৈ দিব লাগিব আমাৰ ভাগৱত সৰ্বভাৰতত আছে নাই জানো ভাগৱত ব্যাসদেৱে লিখিছিলে শংকৰ গুৰুজনে কেইটামান আমাক অধ্যায় স্কন্ধ আমাক অনুবাদ কৰি দিছে যে এই ভাগৱতৰ কথাবোৰ আমি কি কৰিব লাগিব খুব শুদ্ধ সত্যৰূপে প্ৰতিষ্ঠা কৰিব লাগিব তেতিয়া মই ভাবিছো বাহিৰতো আমাৰ এই বিষয়বোৰ গ্ৰহণ কৰি ল'ব আৰু তাত মই সম্পূৰ্ণৰূপে অভিজ্ঞতা সম্পন্ন যেহেতু আমি বৃন্দাবন মধ্যপ্ৰদেশত তেনেধৰণে আমি দিহানাম পৰিবেশন কৰিছো তেওঁলোকে আমাৰ এই ভাষাটো বুজি পোৱা নাই যদিও বাকি কথাখিনি আমি যেতিয়া কনসেপ্টটো কৈছো যেতিয়া আমাৰ এই সুৰ তাল লয় এইখিনি যেতিয়া আমি খুব সুন্দৰভাৱে আমি পৰিবেশন কৰিছো তেওঁলোকে আমাৰ এই নাম বুজি পাইছে Madhu Madhav Dakhar report, News Now 24/7.